গুড আফটারনুন গাইজ। ওয়েস্ট বেঙ্গলৰ নিৰ্বাচনত মমতা দিদিৰ পতন হ'ল আৰু বিজেপিৰ উত্থান হ'ল, বিজেপি চৰকাৰ গঠন হ'ব। এতিয়া বৰ্তমান কি হ'ব ৱেষ্ট বেংগলত, যিটো পৰিস্থিতি চলি আছে আপোনালোকে দেখা পাই আছে, আৰু ভৱিষ্যতে গৈ কি হ'ব। আজি আমাৰ মাজত আছে বিনয়দা মোৰ চেনেললৈ আপোনাক ৱেলকাম জনাইছোঁ। আপুনি ৱেষ্ট বেংগলৰ যিটো পৰিস্থিতি, এইটো ওপৰত আপুনি কি কয়? প্ৰথম কথা হৈছে ৱেষ্ট বেংগলত গাইজ যি হওক বিমলৰ চেনেললৈ আজি বহুত দিন মূৰত আহিছোঁ আৰু আগতেও বহুতখিনি ভিডিঅ' বিমলৰ লগত মই কৰিছিলোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে বিভিন্ন টপিকছৰ ওপৰত। আজি যিহেতু নিৰ্বাচনটো জাষ্ট সদ্য সমাপ্ত নিৰ্বাচন, আমি সকলোৰে দৃষ্টি নিবদ্ধ আছিলে ৱেষ্ট বেংগলৰ ওপৰত, মানে কলকাতা। ৱেষ্ট বেংগলৰ নিৰ্বাচনটোলৈ সকলোৱে উৎসুক আছিলে, ইয়াৰ ফলাফল কি হ'ব বা ৰেজাল্টটো কি হ'ব। চ' গাইজ আমি সকলোৱে দেখা পালোঁ যে ৱেষ্ট বেংগলৰ এই বছৰৰ যোনটো নিৰ্বাচন হৈছে, নিশ্চয় নিৰ্বাচনটোত আজি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ইলেকশ্যন কমিশ্যনাৰ যিখিনি ভূমিকা পালন কৰিছে, হয়তো এক কঠোৰ পদক্ষেপ বা এক কঠোৰ শাসন আৰু নীতি নিয়ম শৃংখলাৰ মাজেৰে ইলেকশ্যন যিখিনি কণ্ডাক্ট কৰিছে, আৰু সেইখিনি প্ৰয়োজন আছিলে ৱেষ্ট বেংগলত। যিহেতু ৱেষ্ট বেংগল খালি এইটো নিৰ্বাচন নহয়, ইয়াৰ আগতো যিহেতু মমতা বেনাৰ্জীৰ 3টা ট্ৰাম্প গৈছে, প্ৰতিটো নিৰ্বাচনত আমি হিংসাত্মক ঘটনা দেখা পাইছোঁ। নিৰ্বাচন আগতেও দেখা পাইছোঁ, নিৰ্বাচন শেষ হোৱাৰ পিছতো বিভিন্ন ধৰণৰ ঘটনা আমি দেখা পাইছোঁ, মানে হিংসাত্মক মাৰ্ডাৰ, তাৰপিছত মাৰ পিট হুলস্থুল, সেইবোৰ আমি সদায় দেখা পাইছোঁ। সেইখিনি ৱেষ্ট বেংগলত হয়তো TMC বা মমতা বেনাৰ্জীৰ দলে সেইটো সদায় ক্ৰিয়েট কৰি ৰাখিছে, সেইখিনি আমি সময়ে সময়ে দেখা পাইছোঁ। যিহেতু আমি অসমৰ হওঁ, তথাপিও আমি কিছুমান ইণ্টাৰেকশ্যন আছে বা বহুতখিনি আজি নিউজ মাধ্যম হওক, ছ'চিয়েল মাধ্যম হওক বা আমাৰ বন্ধু বান্ধৱ সূত্ৰে হওক, সেইখিনি আমি উমান পাইছোঁ বা আমি দেখি আহিছোঁ। সমগ্ৰ খালি মই বুলি নহয়, সমগ্ৰ ভাৰতৰ জনতাই দেখা পাইছে। তাতে মানে মমতা বেনাৰ্জীৰ হয়তো এটা সময়ত জ্যোতি বসুৰ চৰকাৰ আছিলে, বহুত বছৰ লেফ্ট ফ্ৰণ্টে তাতে চৰকাৰখন কৰিলে, তাক উফৰাই মানুহে সেইখিনি অতিষ্ঠ হৈ উফৰাই এটা সময়ত মমতা বেনাৰ্জীক তাত এটা মানে শাসনভাৰ দিছিলে যে ৱেষ্ট বেংগলৰ কিবা এটা পৰিৱৰ্তন হওক, ৱেষ্ট বেংগলৰ ৰাজনীতিত যাতে এটা ট্ৰান্সফৰ্মেশ্যন আহক। কিন্তু মমতা বেনাৰ্জীয়ে প্ৰথম আহি পেলাই যিখিনি কাৰ্যকলাপ কৰিছে, নিশ্চয় ভাল বুলি ক'ম, বেয়া বুলি নকওঁ, কিন্তু সেইখিনি পিছৰ পৰ্যায়লৈ গৈ কি হ'ল, সেই ট্ৰান্সফৰ্মেশ্যনখিনি লাহে লাহে লেফ্ট ফ্ৰণ্টৰ পৰা তেওঁ যিখিনি ৰাজনীতি ভাৰ ল'লে, আৰু প্ৰথম অৱস্থাত যোনটো তেওঁৰ কাৰ্যক্ষমতা, প্ৰথম অৱস্থাত যোনটো তেওঁৰ এক্টিভিটিছ আছিলে, সেই এক্টিভিটিছখিনি গৈ এটা সময়ত TMC মানে তৃণমূল কংগ্ৰেছে হয় নে নহয়, তৃণমূল কংগ্ৰেছ যি হওক,